হেল্ল' ষ্টুডেণ্টছ, এইটো আমাৰ ফাৰ্ষ্ট ডেমো ক্লাছ হয় ছইলৰ ওপৰত। এই ডেমো ক্লাছকেইটা চাই তোমালোকে ডিচাইড কৰিব পাৰিবা যে হাউ আমাৰ টিচিংটো কেনেকুৱা হয়। ত' উই আৰ ষ্টাৰ্টিং এ ক্ৰেছ কোৰ্চ আৰু তাৰ এইটো ডেমো ক্লাছ হয়। চিমিলাৰলি উই উইল গেট হাইৱে ডেমো ক্লাছ 1 or 2 ডেমো ক্লাছেছ এণ্ড ৰিজনিং 1 or 2 ডেমো ক্লাছেছ। বিকজ দ্য ফ্ৰী ট্ৰায়েল ক্লাছেছ ইন আৱাৰ এপ সেইবিলাক ৰেকৰ্ড নহয় অট'মেটিকেলি, চ' সেইকাৰণে কি হৈছে আমি ৰি ৰেকৰ্ড কৰি দি আছোঁ। বাট যেতিয়া পেইড কোৰ্চটো ল'বা তাতে যিবোৰ আমি লাইভ ক্লাছ কৰিম সেইবোৰ অট'মেটিকেলি ৰেকৰ্ড হৈ যাব আৰু পৰ্টেলত আহি যাব। ফৰ ডেট ৰিজন আমি ডেমো ক্লাছবোৰ লাইভ দিব এতিয়া নোৱাৰিম, চ' আমি ৰেকৰ্ড কৰি কিনে পৰ্টেলটোত দি দিছোঁ। ইউ কেন চেক 1 to ডেমো ক্লাছেছ অফ ইচ ছাবজেক্ট লাইক হাইৱে ছইল এণ্ড ৰিজনিং এণ্ড ডিচাইড ইফ ইউ ৱান্ট টু টেক দ্য কোৰ্চ অৰ নট। ঠিক আছে, বাট যিবোৰ ক্লাছ আমাৰ লাইভ ক্লাছেছ হ'ব, পেইড কোৰ্চেছ হ'ব, তাতে চব ভিডিঅ'জবোৰ অট'মেটিকেলি ৰেকৰ্ড হৈ পৰ্টেলত আহি যাব। চ' ইউ শ্বুড নট টেক টেনশ্যন যে আমি ক্লাছ মিছ কৰিলে কি হ'ব। এণ্ড দিছ two classes of demos of each subject is for you to check that if you want to enroll in the course or not. So I first topic পঢ়িম properties of soil. So soilৰ ফাদাৰ আমি কা বুলি কওঁ? কাৰ্ল টাৰ্গাজিক আমি soilৰ ফাদাৰ বুলি কওঁ। ইট ইজ এ 1 mark question. দেন ফৰ্মেশ্যন অফ soil, যিটো আমি soilটো কেনেকৈ ফৰ্ম হৈছে সেইটো আমি ষ্টাডি কৰাটোক আমি পেডোজেনেচিছ বুলি কয়। সেই ষ্টাডি অফ soilটোক আমি কি ক'লোঁ? পেডোজেনেচিছ বুলি কয়। দিছ টু আৰ 1 mark question and it may come in APSC. তাৰপিছত আমি অৰিজিন অফ ছইলটো ষ্টাডি কৰোঁ। অৰিজিন অফ ছইল কেনেকৈ হয়? জেনেৰেলি ছইল ইজ ফৰ্ম বাই ব্ৰেকিং অফ ৰক্স, মানে ৰকটো ভাঙিয়ে আমাৰ ছইল হয়। এতিয়া ৰকটোক কোনে ভাঙিব? ৰকটোক কোনোবাই ফ'ৰ্চ লগাই ভাঙিব লাগিব। চ' সেইটোকে আমি কি বুলি কওঁ? ৱেডাৰিং অফ ৰক্স বুলি কওঁ। ৱেডাৰিং মানে ব্ৰেকিং অফ ৰক্স। ঠিক আছে, চ' যিটো আমি ৰকটোক ভাঙিম, ভাঙাৰ দুটা প্ৰচেছ আছে। ইট কেন বি আইদাৰ ফিজিকেল অৰ কেমিকেল। ফিজিকেল মানে কি? ফিজিকেলি আমি ফ'ৰ্চ এপ্লাই কৰিছোঁ বাই চাম মিডিয়াম, এণ্ড দেট মিডিয়াম কেন বি ৱাটাৰ, উইণ্ড, গ্লেচিয়াৰ এটচেট্ৰা। চ' কথাটো কি হয়, ধৰি লওক ৰক পাৰ্টিকেল এটা আছে, তাৰে ওপৰেদি আমাৰ যদি পানী গৈ থাকে, যে পানী আৰু ৰকৰ মাজত কি হ'ব? ফ্ৰিকশ্যন হ'ব। ফ্ৰিকশ্যন হ'লে কি হ'ব? যে ছাৰ্ফেচ পাৰ্টিকেলছবোৰ ব্ৰেক হৈ যাব, আৰু ব্ৰেক হৈ যিবিলাক সৰু সৰু পাৰ্টিকেলছ ফৰ্ম হয়, ডেট ইজ অনলি ছইল। চিমিলাৰলি উইণ্ড যেতিয়া ব্ল' কৰে, ইট অলছ' এক্সাৰ্ট চাম প্ৰেছাৰ, আৰু সেই প্ৰেছাৰটোৰ কাৰণেও আমাৰ ৰকটো ব্ৰেক হ'ব পাৰে। দেন ইট ইজ এ ছইল ফৰ্ম বাই উইণ্ড। আৰু চিমিলাৰলি গ্লেচিয়াৰ ছিটবোৰ যেতিয়া মাউণ্টেইনছত মুভ কৰে, তাৰে তলত যিবোৰ ছইল থাকে সেইবোৰৰ লগতো তাৰ ফ্ৰিকশ্যন হয় বা এব্ৰেশ্যন হয়, আৰু ই ব্ৰেক কৰিব পাৰে। ঠিক আছে, চ' ছইলটো আমাৰ কেনেকৈ ফৰ্ম হয়? বাই ব্ৰেকিং অফ ৰক্স, এণ্ড ব্ৰেকিংটো কেনেকৈ হ'ব পাৰে? আইদাৰ ফিজিকেল অৰ কেমিকেল। চ' ফিজিকেলৰো আমি কি কৈছোঁ? ফিজিকেল কেনেকৈ হয়? ফিজিকেলি আমাৰ ফ'ৰ্চ এপ্লাই কৰে বাই চাম মিডিয়ামকেইটা কি হয়? উইণ্ড, ৱাটাৰ, উইণ্ড, গ্লেচিয়াৰ এটচেট্ৰা। ছেকেণ্ড কি হয়? যে টেম্পাৰেচাৰ চেঞ্জৰ কাৰণে হ'ব পাৰে। আমি জানো যে টেম্পাৰেচাৰ আমি যেতিয়া বঢ়াওঁ তেতিয়া আমাৰ কি হয়? বস্তু এটাৰ ভলিউম বাঢ়ে, এণ্ড যেতিয়া টেম্পাৰেচাৰ কমাওঁ তেতিয়া কি হয়? বস্তু এটাৰ ভলিউম কমে। চ' যেতিয়া বস্তুটোৰ ভলিউম ডাঙৰ সৰু হয়, তেতিয়া দুটা বস্তু যদি ফিক্স স্পেচত আছে আৰু এটাৰ ভলিউম, দুটাৰে যদি ভলিউম বাঢ়ে, তেতিয়া কি হ'ব? দুটাৰ মাজত অবভিয়াছলি স্পেচৰ কাৰণে টেনশ্যন হ'ব, এণ্ড দুটাৰ মাজত ফ্ৰিকশ্যন হ'ব, এণ্ড ইট মে অলছ' লিড টু ব্ৰেকিং অফ দ্য ৰক্স। চিমিলাৰলি পেনিট্ৰেশ্যন অফ ৰুটছ, আমাৰ যেতিয়া প্লেণ্ট থাকে, প্লেণ্টবোৰ কি হয়? আমাৰ ছইলৰ ভিতৰত সোমাই যায়। চ' ছইলৰ ভিতৰত সোমাই যায় মানে কি? সি কাৰোবাক ভাঙি কিনেতো ভিতৰত সোমাই গৈ আছে। চ' ইট মে বি শ্ল' প্ৰচেছ। আমাৰ নেচাৰেল চকুদি পটককৈ এদিনততো ৰুটটো লাম্বা হৈ কিনে সোমাই নাযায়, বাট শ্ল' প্ৰচেছ হ'লেও কি হয়? যে টাইম কনজিউমিং প্ৰচেছ হ'লেও ইট ইজ অলছ' এ ফৰ্ম অফ ব্ৰেকিং অফ ৰক্স। বুজি পালোঁ? আৰু এনেকৈ ফিজিকেল প্ৰচেছ দি বনোৱা ৰক্সৰ এক্সাম্পল কি? গ্ৰেভেল, চেণ্ড আৰু নন প্লাষ্টিক চিল্ট। বুজিলোঁ? দেন আৰু এটা টাইপৰ সেই আছে যে আমি কেমিকেল প্ৰচেছত জাষ্ট মনত ৰাখিবা, অক্সিডেশ্যন, কাৰ্বনেশ্যন, মানে কেমিকেল ৰিয়েকশ্যন হয় ৰকটোৰ লগত, কিবা এটা বেলেগ বস্তুৰ লগত, আৰু সেইটোৰ কাৰণে যদি ৰকটো ব্ৰেক হয়, তেতিয়া আমি সেইটোক কি বুলি কওঁ? কেমিকেল প্ৰচেছ অফ ৱেডাৰিং। সেইটোৰ কাৰণে আমাৰ কি ছইল প্ৰডিউচ হয়? ক্লে, প্লাষ্টিক চিল্ট এটচেট্ৰা। চ' মনত ৰাখিবা, এইবোৰ যিবোৰ আমাৰ ফিজিকেল দি হয় সেইবোৰৰ কি হয়? আমাৰ ছাইজটো ডাঙৰ থাকে। ডাঙৰ থাকে। আৰু যিবোৰ আমাৰ কেমিকেল দি হয় তাৰ ছাইজটো কি থাকে? কম থাকে। আৰু ছেকেণ্ড থিং যে যিবিলাক আমাৰ ফিজিকেল দি হয়, তাৰে যিবোৰ আমি ছইল ফৰ্ম হয়, তাৰ পেৰেণ্ট ৰকটোৰ লগত মিনাৰেল কম্পজিশ্যনটো ছেইম থাকে। কি থাকে? ছেইম থাকে। বাট আমাৰ এইটো কেমিকেল ৰিয়েকশ্যন হৈ আছে, দুটাৰ মাজত ৰিয়েকশ্যন হ'লে আমি জানো যে আউটপুটটো কি হ'ব? বেলেগ হ'ব। চ' যিটো ছইল আমাৰ কেমিকেলি হয়, তাৰ আউটপুটটো আমাৰ কি হ'ব? আমাৰ পেৰেণ্ট ৰকৰ মিনাৰেলটোৰ লগত একে নাথাকিব। ঠিক আছে, ত' বুজি পালোঁ? এইখিনি আমি বুজি পালোঁ। আৰু তাৰ উপৰিতো অৰ্গেনিক ছইল বুলিও থাকে, তাৰ এক্সাম্পল কিউমুলাছ ছইল। এইখিনি পিছত ডিছকাছ কৰিম।
ঠিক আছে সো এতিয়ালৈ আমি কি পঢ়িলোঁ ৱেডাৰ অৰিজিন অফ সইল কিহেনে অৰিজিন হয় বাই ব্ৰেকিং অফ ৰকটো কেনেকৈ ব্ৰেক হ'ব পাৰে বাই ফিজিকেলি অৰ ফিজিকেলি কেনেকৈ ব্ৰেক হ'ব পাৰে বাই এপ্লাইং ফ'ৰ্চ বাই ৱাটাৰ উইণ্ড গ্লেচিয়াৰ এটচেট্ৰা অৰ বিকজ অফ ভলিউম চেঞ্জেছ বাই টেম্পাৰেচাৰ অৰ পেনিট্ৰেশ্যন অফ ৰুটছ আৰু ফিজিকেলি হোৱা বস্তুবিলাকৰ কি থাকে পাৰ্টিকেল চাইজটো ডাঙৰ থাকে এক্সাম্পল গ্ৰেভেল চেণ্ড চিল্ড আৰু ছেকেণ্ডটো হ'ল কেমিকেল ৰিয়েকশ্যন অফ দ্য ৰক উইথ ছাম আদাৰ কেমিকেলছ আৰু সেইটোৰ পৰা যিটো ৰক ফৰ্ম হয় সেইটো সইল ফৰ্ম হয় সেইটো কি থাকে চাইজটো জেনেৰেলি সৰু থাকে আৰু তাৰ কম্পজিশ্যনটো পেৰেণ্ট ৰকৰ লগত একে নাথাকে বুজিলোঁ তাৰপিছত কি হ'ল যে যদি আমাৰ ৰকটো ব্ৰেক হৈ কিনে সইল হ'ল যদি সইলটো নিজৰ পেৰেণ্ট ৰকৰ ওচৰত থাকে তে সেইটোক আমি ৰেচিডুৱেল সইল বুলি ক'ম আৰু যদি পেৰেণ্ট ৰকটোৰ পৰা দূৰত সি গুচি যায় আৰু গুচি যাবৰ কাৰণে তাক কিবা মিডিয়াম লাগিব বা যি নহওক যদি সেই পেৰেণ্ট ৰকটোৰ পৰা সি দূৰত গুচি যায় তেতিয়া আমি তাক কি বুলি ক'ম ট্ৰেন্সপৰ্টেড সইল বুলি ক'ম বুজি পালোঁ তাৰপিছত জিঅ'লজিকেল চাইকেলটো আমি ডিছকাছ কৰিলোৱে প্ৰথমতে কি হ'ব ৱেডাৰিং হ'লে কি হ'ব ৰকটো ব্ৰেক হ'ব বাই চাম মিডিয়াম তাৰপিছত সেই ৰকটোৰ পৰা ব্ৰেক হোৱা যিবোৰ পাৰ্টিকলছ থাকিব আইদাৰ পাৰ্টিকলছবোৰ ওচৰত থাকিলে কি হ'ব ৰেচিডুৱেল অৰ ইট মে বি ট্ৰেন্সপৰ্টেড যদি ট্ৰেন্সপৰ্টেশ্যনৰ বেলেগ মিডিয়াম থাকে মিডিয়ামবিলাকৰ ওপৰত আমি সেইবিলাক সইলৰ নেমিংটো বেলেগ কৰোঁ বাট এই ট্ৰেন্সপৰ্টেশ্যনটো আনলিমিটেড নহয় বিকজ কিবা এটা মিডিয়ামে কিবা এটা বস্তু কেৰি কৰিব লাগিলে কি লাগিব এনাৰ্জি লাগিব আৰু এনাৰ্জিটো যিকোনো মিডিয়ামতে আনলিমিটেড নাথাকে চ' কি হ'ব যে এটা টাইমত যেতিয়া ট্ৰেন্সপৰ্টেশ্যন এনাৰ্জিটো নাথাকিব এই বস্তুটো ট্ৰেন্সপৰ্টেশ্যন কৰি কিনে এটা ঠাইত কি হৈ যাব ডিপজিট কৰি দিব যি মিডিয়ামে নানক কিন্তু এটা ঠাইত তাৰ কেপাচিটিটো ট্ৰেন্সপৰ্ট কৰিব নাথাকে আৰু সেই বস্তুটো সি তাতে এৰি দিয়ে তেতিয়া কি হ'ব ডিপজিশ্যন হোৱাৰ পিছত কি হ'ব বিকজ বহুত বছৰৰ পিছত বিকজ অফ চাম নেচাৰেল ডিজাষ্টাৰ লাইক আৰ্থকুৱেক অৰ বিকজ অফ কলিউশ্যন অফ প্লেটছ কিবা কাৰণত এই ডিপজিটেড বস্তুবোৰ আৰু ওপৰলৈ আহে বিকজ তাৰ এটা এক্সাম্পল কি যে আমাৰ হিমালয়খন আগতে কি আছিল প্লেইন আছিল বিকজ দ্য প্লেটছ যিটো প্লেট হিমালয়ৰ ওচৰত আছে সেই প্লেটবিলাক ওচৰলৈ মুভ কৰি কি হৈছে এই তলত থকা ডিপজিটেড বস্তুবোৰ আমাৰ লাষ্টত হিমালয় হৈ ফৰ্ম হৈ গৈছে ঠিক আছে চ' আমাৰ প্ৰচেছ কি থাকে প্ৰথমতে ৰক এটা থাকে সেইটোক ব্ৰেক কৰি ৱেডাৰিং কৰাৰ পিছত সেইটো ট্ৰেন্সপৰ্ট হৈ বাই চাম মিডিয়াম ট্ৰেন্সপৰ্টেশ্যনটোৰ এটা ফিক্স কেপাচিটি থাকে চ' এটা টাইমত যে সি কি কৰে ডিপজিটেড বস্তুবোৰ কিবা ছাডেন নেচাৰেল কজেছৰ কাৰণে সি আৰু মাউণ্টেইনত ওপৰত গুচি যাব পাৰে চ' সেইটোক আমি কি বুলি ক'ম আপইভেল বুলি ক'ম চ' এই যিটো ছিকুৱেঞ্চ থাকে ছিকুৱেঞ্চটো মনত ৰাখিবা ফাৰ্ষ্ট হ'ল ৱেডাৰিং দেন ট্ৰেন্সপৰ্টেশ্যন দেন ডিপজিশ্যন দেন আপইভেল ঠিক আছে আৰু এইটো এক্সামত উল্টা পুল্টাকৈ এক্সামত সোধে APSC বুজিলোঁ এতিয়া আমি জাষ্ট ডিছকাছ কৰিলোঁ যে সইলটো ট্ৰেন্সপৰ্টেশ্যন হয় চ' ট্ৰেন্সপৰ্টেশ্যন কোনে কৰিব পাৰে উইণ্ডে কৰিব পাৰে ৱাটাৰে কৰিব পাৰে গ্লেচিয়াৰে কৰিব পাৰে গ্ৰেভিটি কৰিব পাৰে লেকে কৰিব পাৰে চি কৰিব পাৰে চ' একৰ্ডিং টু যোনে কৰিছে তাৰ হিচাপে নেমিং হয় যদি উইণ্ডেদি কৰিছে এৱলিয়ান সইল নাম হ'ব এইবোৰ এক্সাম 1 মাৰ্কছৰ কুৱেশ্যন আহি যায় চ' ডাইৰেক্ট মনত ৰাখি ল'ল উইণ্ডেদি কৰিলে এৱলিয়ান সইল তাৰে এক্সাম্পল চেণ্ডিউছ আৰু লছ হয় ঠিক আছে লয়েছ এইটোতো মনত ৰাখি লওঁ দেন ৱাটাৰ দি হ'ব পাৰে ৱাটাৰ দি যদি হয় মানে কি ৰিভাৰ দি হ'লে সেইটোক আমি কি বুলি কওঁ এলুভিয়েল সইল বুলি কওঁ এলং দ্য ৰিভাৰ পোৱা যায় দেন কি থাকে গ্লেচিয়াৰ সইল থাকে যিবোৰ গ্লেচিয়াৰ দি মুভ হয় গ্ৰেভিটি কেনেকৈ মুভ হয় ধৰি লওক মাউণ্টেইন এটা আছে ইয়াতেতো পাৰ্টিকলছ আছে পাৰ্টিকলছটোৰ ইণ্টেনশ্যন কি থাকিব এল্টিটিউডটো কমোৱা তলত পৰা চ' এইটো যিটো ওপৰৰ পৰা তলত পৰিলে চ' এইটো কিহৰ কাৰণে হৈছে ইনডাইৰেক্টলি গ্ৰেভিটিৰ কাৰণে হৈছে চ' গ্ৰেভিটিৰ কাৰণে যদি আমাৰ বস্তু এটা ট্ৰেন্সপৰ্ট হয় তেনে সেইটোক আমি কি বুলি কওঁ গ্ৰেভিটিৰ কাৰণে হ'লে তাক আমি কলুভিয়েল সইল বুলি কওঁ এইটো বহুত ইম্পৰ্টেণ্ট এক্সামত আহি থাকে তাৰে আৰু এটা নাম টেলাছ সইল বুলিও কয় চ' এইটো মনত ৰাখিবা কেতিয়াবা এক্সামত আহি যাব পাৰে সইল ফৰ্ম বাই ট্ৰেন্সপৰ্টেশ্যন অফ গ্ৰেভিটি সেইটো হ'ল কি এক্সাম্পল কলুভিয়েল সইল বুজিলোঁ তাৰপিছত কি হ'ব যে কেতিয়াবা কি হ'ল লেকত যেতিয়া ৱাটাৰ থাকে ৱাটাৰটো কি হ'ব লেকৰটো ৱাটাৰটো মুভ নহয় চ' ষ্টিল থাকে চ' এইটো ছাছপেনশ্যনত থকা পাৰ্টিকলছবোৰ তলত ডিপজিট হয় চ' এইটোক কি বুলি কয় লেকাষ্ট্ৰেইন সইল বুলি কয় বুজিলোঁ আৰু চিৰ কাৰণে সেই হোৱাটো কি বুলি কয় মেৰাইন সইল বুলি কয় বুজিলোঁ তাৰপিছত আদাৰ এইখিনিলৈ আমি বুজি পালোঁ তাৰপিছত এতিয়া পপুলাৰ টাইপছ অফ সইল কি হয় এটা হ'ল ব্লেক কটন সইল মনত ৰাখিবা ইট ইজ ফৰ্ম বাই ক্লে আৰু ক্লেৰ চাইজটো কি থাকে 2 মাইক্ৰনতছে তলত থাকে চ' ব্লেক কটন সইলটো কি থাকে আমাৰ ক্লেই সইল কি হয় পিছত পঢ়িম টাইপছ অফ সইলত ক্লেই সইল কাক কয় যিবোৰ 2 মাইক্ৰনতছে তলত থাকে আৰু কেমিকেল ৱেডাৰিং দি ফৰ্ম হয় যিবোৰ সইল 2 মাইক্ৰনতছে সৰু হয় আৰু কেমিকেল ৱেডাৰিং দি ফৰ্ম হয় সেইটোক আমি কি বুলি কওঁ ক্লেই সইল বুলি কওঁ আৰু সেই ক্লেই সইলৰে এটা টাইপ হ'ল ব্লেক কটন সইল ঠিক আছে আৰু এইটোৰ পেৰেণ্ট ৰকটো কি হয় বেচাল্ট ৰক এইটো আহে কেতিয়াবা
আৰু তাত এটা মিনাৰেলছ থাকে মণ্টমৰেলাইট মিনাৰেল বুলি যিটোৰ কেৰেক্টাৰিষ্টিক্স কি হয় হাই চুৱেলিং এণ্ড শ্ৰিংকেজ চ' মণ্টমৰেলাইট মিনাৰেল যিটো থাকে সেই মিনাৰেলটো যদি কিবা এটা চইলত থাকে তেনে সেই চইলটোৰ কেপাচিটি মানে ৱাটাৰ হোল্ডিং কেপাচিটি মানে সি ৱাটাৰ বেছি এবজৰ্ব কৰিব পাৰে চ' কি হ'ব ৱাটাৰ বেছি এবজৰ্ব কৰিলে কি হ'ব সি ফুলি যাব মানে কি চুৱেলিং হৈ যাব আৰু তাত যদি আমি এক্সটাৰ্নেল ফ'ৰ্চ কিবা কাৰণত এপ্লাই হৈ যায় সেই ৱাটাৰখিনি কি হ'ব ওলাই যাব চ' এট দ্য এণ্ড কি হ'ব চুৱেলিং আৰু চিংক্ৰেজ হ'ব আৰু কিহৰ কাৰণে হৈ আছে ইট ইজ দ্য বিকজ অফ প্ৰেজেঞ্চ অফ মণ্টমৰেলাইট মিনাৰেল বুজিলোঁ আৰু এইটোৰ ওপৰত আমি আৰু অলপ পঢ়িম পিছত যেতিয়া মিনাৰেল কম্পজিশ্যন পঢ়িম তেতিয়া পঢ়িম যে মণ্টমৰেলাইট মিনাৰেলটোত কি হয় বাট মনত ৰাখিব যে এইটো মিনাৰেল থাকিলে চইলটোৱে বেছি ৱাটাৰ এবজৰ্ব কৰিব পাৰে এণ্ড এজ এ ৰিজন ইট উইল চুৱেল আৰু যিটো ৱাটাৰ আছে সেইটো ৱাটাৰত কি হ'ব যদি সেই চইলটোত ফ'ৰ্চ এপ্লাই কৰোঁ তেনে কি হ'ব সেই ৱাটাৰটো অভিয়াছলি ওলাইও যাব চ' যিটো ফুলিছে সেইটো আৰু শ্ৰিংকো হৈ যাব চ' চুৱেলিং এণ্ড শ্ৰিংকেজ প্ৰপাৰ্টিজটো বঢ়ায় আৰু এই প্ৰপাৰ্টিজটো যাৰ থাকে এইটোকে আমি প্লাষ্টিক বুলি কওঁ কি বুলি কওঁ প্লাষ্টিক লাইক স্পঞ্জ বা আমাৰ যে আটা থাকে তেনেকুৱাতে প্লাষ্টিক বস্তু আৰু এই চইলটো ব্লেক কটন চইল ইজ গুড ফৰ গ্ৰ'য়িং কটন বিকজ কটনত কি লাগে আমাৰ বেছি আমাক ৱাটাৰ লাগে কটন সেইটোত আমাৰ কি লাগে বেছি ৱাটাৰ লাগে আৰু চ' আমাৰ সেই প্লেণ্টটোত যেতিয়া বেছি ৱাটাৰ লাগে আৰু ব্লেক কটন চইলটো বিকজ অফ দ্য প্ৰেজেঞ্চ অফ মণ্টমৰেলাইট মিনাৰেল ইট কেন হোল্ড মাছ ৱাটাৰ চ' সেইকাৰণে কটন গ্ৰ'য়িঙৰ কাৰণে ব্লেক কটন চইল ইজ গুড বুজিলোঁ তাৰপিছত এটা চইলৰ নাম আছে লোমটো কি হয় যে আমাৰ জেনেৰেলি চেণ্ড ক্লে আৰু চিল্টৰ মিক্স হয় চ' মনত ৰাখিবা ক্লেই চইলটো জাষ্ট পঢ়িলোঁ ক্লেই চইলটোৰ ৱাটাৰ ৰিটেনশ্যন কেপাচিটি থাকে ৱাটাৰ হোল্ডিং কেপাচিটি থাকে ঠিক আছে এইটো আমি পিছলৈ পঢ়িম পৰচিটি বুলিও কয় মানে ক্লেই চইলবিলাক বেছি পৰাছ হয় সেইকাৰণে তাৰ ৱাটাৰ হোল্ডিং কেপাচিটিটো বেছি চেণ্ডটো হ'ল কি হয় চেণ্ডটোৰ কি থাকে পাৰ্মিয়েবিলিটি বেছি হোৱা মানে কি হয় ৱাটাৰ পাছিং কেপাচিটি বেছি চ' ইয়াৰ কেৰেক্টাৰিষ্টিক্স কি ৱাটাৰ হোল্ডিং কেপাচিটি বেছি চেণ্ডৰ কেৰেক্টাৰিষ্টিক কি ৱাটাৰ পাছিং কেপাচিটি বেছি চ' কি হ'ব যে এটা যদি আমি এই লোম চইলটো কি গাৰ্ডেন চইল বুলিও কয় চ' কি হয় যে আমাৰ যদি প্লেণ্ট এটা গাৰ্ডেনিং কৰিব লাগে সেই প্লেণ্টটোক কি লাগিব ৱাটাৰ লাগিব গ্ৰ' হ'বৰ কাৰণে বাট যদি যদি আমি যিটো প্লেণ্ট য'ত গাৰ্ডেনিং কৰি আছোঁ সেইটোত যদি অনলি ক্লে থাকে কি হ'ব যে চইলটোত ৱাটাৰ থাকিব কিন্তু ৱাটাৰটো পাছ হ'ব নিদিলে কি হ'ব যে আমাৰ প্লেণ্টটোৱে ৰুটটি এবজৰ্ব কৰিব নোৱাৰিব ৱাটাৰটো ঠিক আছে আৰু ছেকেণ্ড যদি সেইটোত খালি চেণ্ড থাকিলে কি হ'ব ৱাটাৰটো পাছ হ'ব পাৰিব কিন্তু ৱাটাৰটো চেণ্ডে হোল্ডে কৰিব নোৱাৰে চ' পাছ কি কৰিব চ' এট দ্য এণ্ড আমাক গাৰ্ডেনত এনেকুৱা এটা চইল লাগে যিটো ৱাটাৰ হোল্ডো কৰিব পাৰে পাছো কৰিব পাৰে চ' কি হ'ব এইটো তাৰে মিক্সাৰ হ'ব লাগিব এই মিক্সাৰটোকে আমি কি বুলি কওঁ লোম চইল বুলি কওঁ আৰু এইটোক আমি গাৰ্ডেন চইল বুলিও কওঁ কেতিয়াবা এক্সামত আহি যায় তাৰপিছত মৰুম চইলটোত কি থাকে গ্ৰেভেল আৰু ৰেড ক্লে ডাইৰেক্ট 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে তাৰপিছত বেণ্টনাইটটো কি হয় চিমিলাৰ টু ব্লেক কটন চইল হয় এইটোক ড্ৰিলিং মাড বুলিও কোৱা হয় ড্ৰিলিং মাড কিয় কয় যেতিয়া আমি কেতিয়াবা পাইলৰ কাৰণে আমি কেতিয়াবা যদি বড়ো পিট বনাওঁ তেতিয়া কি হয় যে আমাৰ এই ৱালছবোৰ ব্ৰেক হয় তলত পৰিব খোজে তেতিয়া আমি কি কৰোঁ এই বেণ্টনাইট ক্লেটো বিকজ ইট অফ ষ্টিকি নেচাৰ আমি ইয়াৰ ৱালছবিলাকত এই যিটো আমি বড়ো কৰোঁ তাৰ ৱালছবিলাকত দি দিওঁ তেতিয়া এই বস্তুবোৰ আমাৰ ষ্টেবল হৈ যায় চ' সেইকাৰণে আমি ড্ৰিলিং মাড বুলিও কোৱা হয় কেতিয়াবা আহি যায় তাৰপিছত কি হ'ল তাৰপিছত আমাৰ নেক্সট হ'ল লেটাৰাইট চইলটো কি হয় মেইনলি আমাৰ চইলত চিলিকা আৰু আইৰণ আৰু বা এলুমিনিয়াম এনেকুৱা কম্পাউণ্ডছ থাকে তো চিলিকা আৰু আইৰণ কম্পাউণ্ডছ ধৰি লোৱা আছে তেতিয়া কি হ'ব যদি বেছি কেতিয়াবা সেই চইলটোৰ ওপৰত বেছি বৰষুণ আহে বেছি ৱাটাৰ পৰে চ' ৱাটাৰটো কি হ'ব ধৰি লোৱা এইটো চইল হয় ইয়াতে বহুত বৰষুণ পৰি আছে চ' কি হ'ব ইয়াতে চিলিকা আৰু আইৰণ আছে চইলটোত চ' কি হয় ৱাটাৰটো কি আমি পিছত পঢ়িম হাইড্ৰলজি যে ৱাটাৰ যেতিয়া ছাৰ্ফেচত পৰে তাৰপিছত কি হ'ব ইনফিল্ট্ৰেশ্যন হ'ব ইনফিল্ট্ৰেশ্যন হ'লে কি হ'ব এটা ফ'ৰ্চত সি তললৈ গুচি যাব চ' কি হয় যেতিয়া ইনফিল্ট্ৰেশ্যন হয় ৱাটাৰটোৰ তেতিয়া কি কৰে সি কেতিয়াবা পাৰ্টিকেলছবোৰ লৈ কিনে তলত চিলিকা পাৰ্টিকেলছবোৰ লৈ কিনে তলত গুচি যায় তো অট'মেটিকেলি কি হ'ব চইলটোত যদি চিলিকা আৰু আইৰণ আছে তাৰে যদি চিলিকাখিনি যদি তলত গুচি যায় তেনে ওপৰত কি ৰৈ যাব আইৰণ ৰৈ যাব বা আইৰণৰ কম্পজিশ্যনটো বেছি ৰৈ যাব চিলিকা যদি আছিল 50% তাৰে যদি 30% লৈ গ'ল এতিয়া চিলিকা কিমান হ'ল 20 আৰু আইৰণ কিমান হৈ গ'ল 80 চ' এট দ্য এণ্ড কি হয় যদি এনেকা ৱাটাৰ মানে ৱাটাৰ দি কিনে আমি যদি চিলিকা বেছি হেভি ৰেইনৰ কাৰণে যদি চিলিকা কম্পাউণ্ডছবোৰ ৱাছ আউট হৈ যায় ৱাছ আউট হোৱাটোকে আমি কি বুলি কওঁ লিচিং বুলি কওঁ চ' যদি ৰেইনৰ কাৰণে কিবা কাৰণত চিলিকা পাৰ্টিকেলছবোৰ লিচিং হৈ যায় লিচিং হোৱাৰ ফলত কি হয় অনলি আইৰণ পাৰ্টিকেলছটো ৰৈ যায় চইলটোত আৰু সেই টাইপৰ চইলটোক কি বুলি কয় লেটাৰাইট চইল বুলি কয় আৰু তাৰ কালাৰটো জেনেৰেলি ৰেড হয় কিয় ৰেড হয় বিকজ আইৰণ পাৰ্টিকেলছটো বেছি হৈ গ'ল এই চিলিকাখিনিতো লিচিং কৰি তলত গুচি হৈ গ'ল বিকজ অফ হেভি ৰেইন চ' সেইকাৰণে সেনেকুৱা টাইপৰ চইলক কি বুলি কয় লেটাৰাইট চইল বুলি কয় এইটো লেটাৰাইট চইলৰ ওপৰত বহুত কুৱেশ্যন আহি থাকে আৰু এইটো জেনেৰেলি প্ৰিডমিনেণ্টলি ক'ত পায় ৱেষ্টাৰ্ণ ঘাটছত পায় বিকজ অফ দ্য মনচুন কি হয় ৱেষ্টাৰ্ণ ঘাটছত আমাৰ বেছি ৰেইন হয় আৰু ৰেইন হোৱাৰ ফলত কি হয় যে এই লিচিং প্ৰচেছটো বেছি হয় আৰু লিচিং প্ৰচেছ হোৱাৰ কাৰণে আমাৰ লেটাৰাইট চইল বেছি পোৱা যায় ঠিক আছে
তাৰপিছত আমি লাষ্ট পঢ়িম অৰ্গেনিক চইল। অৰ্গেনিক চইলৰ জাষ্ট এইখিনি মনত ৰাখিবা যে অৰ্গেনিক চইল তিনিটা টাইপৰ থাকে, হিউমাছ, পিট হয়, এইটো পিক নহয়, পিট আৰু মাক, ঠিক আছে। ইয়াতে এটা মুখস্থকৰ টেকনিক আছে, হিউমাছৰ পৰা তোমালোকে H2 টানি আনি হাফটো মনত ৰাখিবা। হাফ ডিকম্প'জ অৰ্গেনিক চইলক হিউমাছ বুলি কয়, মানে পূৰা ডিকম্প'জিশ্যন হোৱা নাই, Hৰ পৰা হাফ, ঠিক আছে। তাৰপিছত পিৰ পৰা মনত ৰাখিবা, পিৰ পৰা পূৰা মানে আমাৰ অসমীয়াত ফুল, চ' ফুল্লি ডিকম্প'জ অৰ্গেনিক চইলটোক কি বুলি কয়, পিট বুলি কয়। আৰু লাষ্টত আছে মাকৰ পৰা এমৰ পৰা আমাৰ মিক্স মনত ৰাখিবা, মিক্স অফ ইনঅৰ্গেনিক এণ্ড অৰ্গেনিক চইল হ'লে এইটো আমি মাক বুলি কওঁ, ঠিক আছে। শ্বৰ্টকাট ক'লোঁ, মনত ৰাখিবা। তাৰপিছত হ'ল আমাৰ ফাৰ্ষ্ট চেপ্টাৰটো উইথ দিছ কমপ্লিট হ'ল, ঠিক আছে। চ' এইটো ক্ৰেছ কৰ্চ হয়, চ' উই আৰ গয়িং এ বিট ফাষ্ট। লাইভ ক্লাছেছ যেতিয়া হ'ব তাতে ডাউটো সুধিব পাৰিবা ভইচেদি, এণ্ড ইউ উইল নট গেট এনি ইছ্যু। চ' আমাৰ এপটো পাৰিলে শ্বেয়াৰ কৰি দিবা আৰু কৰ্চটো এনৰল কৰি ল'বা।